টংলাত কোটি টকীয়া কেলেংকাৰী টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলত চলিছে কি কাৰ আশীৰ্বাদত কোন ঠিকাদাৰে চলাইছে দুৰ্নীতিৰ লুণ্ঠন ৰাজ এইবাৰ টংলাত পোহৰলৈ আহিছে কোটি টকীয়া কেলেংকাৰীৰ তথ্য টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলত আচলতে কি চলি আছে কমিছনৰ বিনিময়ত এজন ঠিকাদাৰক প্ৰায় 21 কোটি টকা মোকলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ 5 শতাধিক ঠিকাদাৰক ভাটেবাৰী এজন ঠিকাদাৰকে সমস্ত ধন মোকলাই দিয়াৰ অভিযোগত এতিয়া উত্তাল টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল মুখ্যমন্ত্ৰীৰ বাৰম্বাৰ হকিয়নিৰ পাছতো যেন ৰাজ্যৰ চৰকাৰী বিভাগসমূহত শেষ হোৱা নাই কমিছনৰ অংক কমিছনৰ বাবে 5 শতাধিক ঠিকাদাৰৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ বিৰুদ্ধে ৰাজ্যৰ অভিলাষী জলজীৱন মিছনত কৰ্মৰত এইসকল ঠিকাদাৰে এতিয়া প্ৰাপ্য ধন নাপাই হাহাকাৰ কৰিবলগীয়া হৈছে যাৰ বাবে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে জলজীৱন মিছনৰ লগত জড়িত 5 শতাধিক ঠিকাদাৰে টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ 5 শতাধিক ঠিকাদাৰে আঁচনিৰ এটকাও ধন লাভ নকৰাৰ সময়ত ৰহস্যজনকভাৱে এজন ঠিকাদাৰে মোকলাই নিয়ে জলজীৱনৰ 20 কোটি 77 লাখ টকা এই ঘটনাত ৰহস্যৰ গোন্ধ পাইছে স্থানীয় ঠিকাদাৰসকলে যাৰ ফলশ্ৰুতিত বিভাগটোত চলি থকা এই ভয়ংকৰ অনিয়মৰ বিৰুদ্ধে আজি ঠিকাদাৰসকলে জবাবদিহি কৰে টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ লগতে মুখ্য গাণনিকক জলজীৱন আঁচনিৰ নামত টংলা সংমণ্ডলক কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া 22 কোটি টকাৰ 99% ধন এজন ঠিকাদাৰৰ নামত বিভাগে কিদৰে মুকলি কৰি দিয়ে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলত চলি থকা এনে দুৰ্নীতি আৰু অনিয়মৰ উচিত তদন্ত বিচাৰি স্থানীয় ঠিকাদাৰসকলে আজি টংলা চহৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এই টংলা সংমণ্ডলৰ অন্তৰ্গত যি 21 কোটি 12 লাখ টকা আমাৰ এই আবণ্টন হৈছিল তাৰে 20 কোটি 77 লাখ টকা আমাৰ MVSৰ নামত দিয়া হৈছে আৰু আপোনাৰ 22,26,000 টকা আমাৰ টিপে থাৰ্ড পাৰ্টি পে'মেণ্ট এটা আছে আৰু আগৰ আমাৰ এটা ৰৈ যোৱা বিল কিবা কাৰণে চেংচনটো আমাৰ অহা নাছিল 11.89 শ্যামল দেৱনাথৰ নামত সেই পে'মেণ্টটোৱে আছে এই গোটেইখিনি আমাক তেনেকৈ ভাগ কৰি দিয়া আছে আৰু ইয়াৰ আগতেও আমি যিখিনি চৰকাৰৰ পৰা আমি কণ্ট্ৰেক্টক যেতিয়া পে'মেণ্ট কৰোঁ চৰকাৰৰ পৰা সেই স্কিমৰ যিখিনি আমাৰ চেংচন আহে সেইমতে আমি পে'মেণ্ট কৰোঁ গতিকে এই পে'মেণ্টখিনি আমি সেইমতেই কৰিবলৈ বাধ্য হওঁ কি ৰহস্য ছাৰ কোনোবা নিৰ্দিষ্ট ব্যক্তিক কেইজনক পে'মেণ্ট কৰিলে আৰু বাকী ইমান কণ্ট্ৰেক্টৰখিনিক যে পে'মেণ্ট নিদিলে তাৰ আঁৰত ছাৰ কিবা ৰহস্য আছে নেকি সেই বিষয়ে মই ইমান ক'ব নোৱাৰিম কাৰণ এইটো ধৰক ওপৰৰ পৰাই যিহেতু আহি মানে আপোনাৰ আমাৰ MD ছাৰে যিহেতু এইখনত চহী আছে গতিকে তাৰ ওপৰত মই বিশেষ ক'বলৈ মানে কোনে ছাৰ অৰ্ডাৰটো কোনে দিছে আপোনাক নাই আমাৰ যিটো প্ৰচেছত যেনেকৈ আগতেও যেনেকৈ আহে সেইমতে আমাৰ ফাণ্ডটো চেংচন হৈ আহিছে কিন্তু আপোনাৰ নিজৰ পৰ্যায়ৰ পৰা হোৱা নাই মোৰ নিজৰ পৰ্যায়ৰ পৰা ইয়াত হ'বলগীয়া একোৱেই নাথাকে কাৰণ আমাৰ ধৰক এই গোটেইখিনি আজিকালি স্বচ্ছ অনলাইনত চবখিনি ৰিফ্লেক্ট হৈ যায় আমাক কোনটো স্কিমত কিমান পইচা দিবলগীয়া থাকে সেইটো ইয়াৰ আগতেও ধৰক আজি 2-3 বছৰ ধৰি জেজেমৰ যিমানখিনি ধৰক আমি কাম কৰি আছিলোঁ সেইমতেই কৰি আছোঁ আৰু এইবাৰো সেইমতেই সাৰোগত কৰি ইয়াত যেনেকৈ যিমতে চেংচন আহিছে সেইমতে আমি পে'মেণ্ট কৰিছোঁ ছাৰ প্ৰথম পৰ্যায়ত এটা বেলেগ অৰ্ডাৰ আহিছিলে তাৰপিছত আকৌ কি ৰহস্যত আকৌ দ্বিতীয় পৰ্যায়ত অৰ্ডাৰ আহিলে সেই বিষয়ে মই ঠিক অৱগত নহয় কাৰণ প্ৰথম পৰ্যায়ত যিটো আহিছে তাৰপিছত ধৰক কেতিয়াবা কিবা হ'বও পাৰে কাৰণে সংশোধনী এখন অৰ্ডাৰ দিছে আমাক পৰিগণনা দিছে আৰু পিছত আপোনাক এই যিটো আপোনাৰ এই থাৰ্ড পাৰ্টি আৰু হেৰিয়াৰ পে'মেণ্টটো লগ কৰি পেলাই আপোনালোকে আবণ্টনটো দিছে এইবাৰ ছাৰ মেইলবিলাক বিশেষকৈ যিবিলাক অৰ্ডাৰ আহে সেইবিলাক মেইলত দিয়ে কিন্তু এইবাৰ বাই হেণ্ড কিয়ৰ কাৰণে আহিলে নাই কিছুমান মেইলত আহিছে 2-এটা আহিছে চব অহা নহয় আৰু 2-এখন আমি হেৰি আমাৰ বাই হেণ্ড ক'তো নহয় আমি হোৱাটছআপতো পাওঁ তেনেকুৱা হয় কেতিয়াবা আগতো মেইল কিছুমান আমাৰ হেৰাই যায় তো কিছুমান বস্তু মেইলত আমি বিচাৰি নাপাওঁ এতিয়াও যদি আমি বিচাৰি নাপাওঁ তেতিয়া চেংচনটো আকৌ আমি চিফ ইঞ্জিনিয়াৰ অফিচত খবৰ কৰি পেলাই তেতিয়া মেইলটো কালেক্ট কৰোঁ তেনেকুৱা হৈ যায় টংলা সংমণ্ডলৰ আণ্ডাৰত কিমানখিনি ছাৰ কণ্ট্ৰেক্টৰ এতিয়া পে'মেণ্ট কৰিব লগা আছে টংলা সংমণ্ডলৰ অধীনত এতিয়া সদ্যহতে মই যিখিনিলৈকে চেংচন পাইছোঁ মোৰ 80 কোটি টকাৰ ওপৰো পে'মেণ্ট কৰিবলগীয়া আছে লাষ্ট চেংচনখিনি মই ইমান চোৱা নাই এতিয়া মুঠতে 80 কোটি টকাৰ ওপৰত আমাৰ পে'মেণ্ট কৰিবলৈ বাকী আছে চেংচনিং আছে ছাৰ মানে আমি পে'মেণ্ট কৰিবলগীয়া হৈ আছে মই অকণমান যদি হেৰি হয় মই শুদ্ধকৈ একজেক্ট হিচাপটো পিছত মই দিব পাৰিম কি হ'ব ছাৰ এতিয়া কণ্ট্ৰেক্টৰ এনেতো সেইটো হয় কাৰণ আমি কণ্ট্ৰেক্টক লৈয়ে চলিব লাগিব গতিকে ময়ো এই বস্তুটোত ধৰক আমি কণ্ট্ৰেক্টক পে'মেণ্ট কৰিব পাৰিলে ভাল পাম কাৰণ চবৰে এতিয়া বিহু আহি আছে ঈদ আহি আছে গতিকে চবেই পে'মেণ্ট পালে আমিও নিশ্চয়
ভাল পালোঁহেঁতেন। কিন্তু এতিয়া আমি চৰকাৰে যেনেকৈ আমাক পে'মেণ্ট কৰিব দিছে, বোধহয় চৰকাৰৰ কিবা এটা তেওঁলোকৰো এটা পলিচি থাকিব পাৰে, সেইটো বিষয়ে মই ইমান অৱগত নহয়। কাৰণ তেওঁলোকে এটা হয়তো এইখিনি কণ্ট্ৰেক্টৰকো দিব, কিন্তু ধৰক দুদিনমান দেৰি হ'ব পাৰে, কিন্তু এটা পলিচি লৈহে যিহেতু চৰকাৰে কাম কৰে, গতিকে সেই পলিচি মতে কৰিছে। গতিকে চৰকাৰ পলিচিৰ ওপৰত মোৰ বিশেষ ক'বলগীয়া নাথাকে। তাৰমানে আপোনাক যেনেকৈ পে'মেণ্ট কৰিব দিছে কৰিবত মই তেনেকৈ কৰিম, কিন্তু যদি সেই যেনেকৈ পে'মেণ্ট কৰিব দিছে তাৰ বাহিৰে যদি মোক কৰাহেঁতেন, তেতিয়া মোক কোনোবাই আপোনালোকে জবাবদিহি কৰিব পাৰিলেহেঁতেন। কিন্তু ধৰক মই এতিয়া সেইমতে মই পে'মেণ্ট কৰিবলৈ বাধ্য, কাৰণ কিছুমান বস্তু আমাৰ ৰুল ৰেগুলেশ্যনত থাকে যিহেতু। গতিকে মই যদি তাৰ ব্যতিৰেকে বেলেগ কাম কৰোঁ, তেতিয়া মোৰ কাৰণে অলপ অসুবিধা হয়। আমি আজি 6-7 মাহ ধৰি আমি বিলৰ কাৰণে অপেক্ষা কৰি আছিলো ইয়াতে। মানে মাৰ্চ এণ্ডিঙৰ শেষলৈকে পইচা আহিব বুলি কৈছিলে। আমি ৰৈ আছো আমি আহিব বুলি মানে ৰৈ আছো। হঠাৎ গম পালো যে 19 তাৰিখৰ চেঞ্চনীখন দিয়াৰ পিছত এজনে কেনেকৈ 21 কোটি টকা পাব পাৰে। আমিতো বহুত ঠিকাদাৰ আছো ইয়াতে, কন্ট্ৰেক্টৰ আছো, সেইমতে সকলোৱে আমাৰ মতে সকলোৱে পাব লাগিছিল। যি অলপ পায়, 2 লাখ হলেও পাক, 3 লাখ হলেও, সকলো আমি ঠিকাদাৰ সকলে লগ হৈ সেইখিনি দিলে আমি বহুত খিনি মানে সন্তুষ্ট হলো হয়। এটাই আহ্বান জনাইছো যে অসম চৰকাৰক, হেমন্ত বিশ্ব শৰ্মা ছাৰক, তেওঁ যাতে এই তদন্তটো আমাৰ অতি সোনকালে দিব লাগে। সেয়েহে আমি সকলো ঠিকাদাৰে একগোট হৈছো, আমি সকলো ঠিকাদাৰে যাতে এই পইচাটো পাব লাগে। আপোনালোক 500জন কণ্ট্ৰেক্টৰ হয়, আছে, আমি 500জনৰ পৰিৱৰ্তে এজন কণ্ট্ৰেক্টৰক পইচা দিলে। 500 জনৰ ভিতৰত আমাৰ এজন পাইছে। আমি খুব দুখ পাইছো, তাতে এইটো হ'ব নালাগিছিল। কোনো দিনে আমি পোৱা নাছিলো, ইমান বছৰে কন্ট্ৰেক্টৰ কৰি আছো, আমি পইচা পোৱা নাই, সেনেকুৱা হোৱা নাছিলে, এইবাৰে প্ৰথম হৈছে। সেয়েহে মই সকলো অসম চৰকাৰক আহ্বান জনাইছো, সোনকালে তদন্ত হ'ব লাগে। কিমান কোটি টকা আহিছে তেখেতৰ? 77 কিমান? 20 crore 77 মানে বিশেষকৈ অৰ্ডাৰ আছিলে, প্ৰথম পৰ্যায়তো বেলেগ আছিলে, প্ৰথম অৰ্ডাৰ এটা আহিছিলে, তাৰপিছত এটা বেলেগ আহিলে। আমাৰ যিটো অৰ্ডাৰ আছে আমি সেইমতে ফ'ল' কৰিছোঁ। প্ৰথম অৰ্ডাৰটো কি আহিছিল? প্ৰথম অৰ্ডাৰটো অহা নাই, এইটোৱে অৰ্ডাৰ পালোঁ আমি। ছাৰেটো প্ৰথম অৰ্ডাৰ এইটোৱে পাইছোঁ, এইটো পাই এইমতে হেৰি হৈছে, চেঞ্চন মতে হেৰি কি কৰিলে? আপোনালোকৰ অৰ্ডাৰবিলাক কি কেনেকৈ আহিলে? মেইলত আহিলে নে বাই হেণ্ড আহিলে? ডেকা মই ডেকা সুধি লওঁ। অৰ্ডাৰটো মেইলত আপুনি একাউণ্টে নহয় নাজানে নেকি? হয় উলিয়াইতো তেওঁলোকে উলিয়াই, তেওঁলোকে উলিয়াইতো কপিবিলাক আপুনি গম নাপায়? গম নাপাওঁ। আপোনাৰ কি নাম? তেওঁলোকে উলিয়াই মহেন্দ্ৰ ৰাভা, কি দায়িত্ব আপোনাৰ? একাউণ্টে দিছে। ডেকা? ৰ'ব মই বন্ধৰ দিনত বোলে আপোনালোকে অফিচত কাম কৰিছে? বন্ধৰ দিনত আমাৰ হেৰি সেনেকৈতো কৰা নাই, আমাৰ স্পেচিয়েল পে'মেণ্ট কৰা নাই। আমি বন্ধৰ দিনত পে'মেণ্ট কৰা নাই। কিয় বন্ধৰ দিনত পে'মেণ্ট? টংলা ভেৰগাঁৱৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24।